প্ৰেইজ দ্য লৰ্ড। জয় মেচি। আগন্তুক এই পৰদিনৰ উপলক্ষে মই আপোনালোকক সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু এই সময়ত আমি ঈশ্বৰৰ বাক্যৰ পৰা এটা কথা বৰদিনৰ উপলক্ষে আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। মই আজি যি বাক্য পঢ়িবলৈ গৈ আছোঁ সেই বাক্য হৈছে মতীয়ে লিখা সুবাৰ্তা 1-18 ইয়াতে আমি পঢ়িবলৈ পাম। ইয়াত ঈশ্বৰৰ বাক্য এনেদৰে লিখা আছে, যীশুখ্ৰীষ্টৰ জন্ম এইদৰে হৈছিলে। 18 পদত, তেওঁৰ মাক মৰিয়ম নামক যোচেফলৈ বাগদান কৰা হলত তেওঁলোকৰ একেলগ হোৱাৰ পূৰ্বেই তেওঁক পবিত্ৰ আত্মাৰ পৰা গৰ্ভৱতী হোৱা পালে। তাতে তেওঁৰ স্বামী যোচেফ এজন ধাৰ্মিক লোক হোৱাত তেওঁক ৰাজ্যৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি গোপতে ত্যাগ কৰিবলৈ মন কৰিলে। কিন্তু চোৱা, তেওঁ এইবোৰ কথা চিন্তা কৰোঁতেই প্ৰভুৰ দূত এজনে তেওঁক সপোনত দৰ্শন দি ক'লে, হে দাইদৰ সন্তান যোচেফ, তোমাৰ ভাৰ্যা মৰিয়মক গ্ৰহণ কৰিবলৈ ভয় নকৰিবা, কিয়নো তেওঁৰ গৰ্ভ পবিত্ৰ আত্মাৰ পৰা হৈছে। তেওঁ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম যোচিত হ'বা, কাৰণ তেওঁৱেই নিজৰ লোকক তেওঁবিলাকৰ পাপবোৰৰ পৰা ত্ৰাণ কৰিব। প্ৰভুৱে যি বচন ভাৱবাদীৰ দ্বাৰা কোৱা হৈছিলে বোলে, চোৱা, সেই সন্তান গৰ্ভৱতী হৈ পুত্ৰ প্ৰসৱ কৰিব আৰু লোকে তেওঁৰ নাম ইমানুৱেল থ'ব। এই নামৰ অৰ্থ আমাৰ লগত ঈশ্বৰ। সেই বচন সিদ্ধ হ'বলৈ এইটো ঘটিল। পাছে যোচেফে টোপনিৰ পৰা উঠি প্ৰভুৰ দূতে তেওঁক আজ্ঞা দিয়াৰ দৰে কৰি নিজৰ ভাৰ্যাক গ্ৰহণ কৰিলে, কিন্তু পুত্ৰ প্ৰসৱ নকৰালৈকে তেওঁৰ পৰিচয় নহ'ল। পাছে তেওঁ সেই পুত্ৰৰ নাম যীশু থ'লে। আমি ইয়াত আজি প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ বিষয়ে আমি দেখিবলৈ পাওঁ। মতি 1-18 কেনেদৰে প্ৰভু যীশুখ্ৰীষ্টৰ আশ্চৰ্যকৰ্মেৰে প্ৰভু যীশুখ্ৰীষ্টৰ যে জন্ম হৈছিল আৰু ঈশ্বৰৰ যি প্ৰতিজ্ঞা আছিলে, যীশুৱে ভাৱবাদীৰ কিতাপৰ পৰা আমি যেতিয়া চাবলৈ পাওঁ, তেওঁ সেই ভাৱবাদীটো কেনেকৈ সম্পূৰ্ণ কৰিলে তাৰ বিষয়ে আমি দেখিবলৈ পাওঁ। আৰু যোচেফে এই সম্পূৰ্ণ প্ৰভুৰ ঈশ্বৰৰ যোজনা পূৰণ কৰিবলৈ কাৰণে তেওঁ কেনেকৈ ঈশ্বৰৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা ৰাখিছিলে তাৰ বিষয়ে আমি চাবলৈ গৈ আছোঁ। আমি ইয়াতে ঈশ্বৰৰ মহান আজ্ঞা, ইয়াত আমি ঈশ্বৰৰ মহান যোন যোজনা আছিলে সেই যোজনা আমি দেখিবলৈ পাওঁ। মতি 1-18-19 পদত আমি যেতিয়া চাওঁ, ইয়াতে প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ বিষয়ে কি কৰা হৈছে, ঘোষণা কৰা হৈছে। কৈছে, যীশুখ্ৰীষ্টৰ জন্ম এইদৰে হৈছিল, তেওঁৰ মাক মৰিয়মক যোচেফলৈ বাগদান কৰা হলত তেওঁলোকৰ একেলগ হোৱাৰ পূৰ্বেই তেওঁ পবিত্ৰ আত্মাৰ পৰা গৰ্ভৱতী হোৱা পালে। তাতে তেওঁৰ স্বামী যোচেফ এজনক ধাৰ্মিক লোক হোৱাত তেওঁক ৰাজ্যৰ আগত নিন্দাৰ পাত্ৰ কৰিবলৈ ইচ্ছা নকৰি গোপতে ত্যাগ কৰিবলৈ মন কৰিলে। ইয়াতে আমি ঈশ্বৰৰ যোনটো প্ৰভু যীশুখ্ৰীষ্টৰ যোনটো জন্ম হোৱাৰ কথা আমি ঘোষণা কৰিবলৈ দেখিবলৈ পাওঁ। আৰু সেই সময়তে যোচেফেও যি ঈশ্বৰৰ বাক্য শুনিছিলে, এই বাক্য শুনি সিও বিমূৰত পৰি যি এনাউন্সমেণ্ট কৰা হৈছিল, যি তেওঁক কথা কোৱা হৈছিলে, যি কথা বাতৰি তেওঁক দিয়া হৈছিলে, সেই তাক কি কৰি যোচেফে তাৰ ওপৰত ডাউট কৰি, সংশয় কৰি আৰু স্বৰ্গদূতে কোৱা সেই কথাৰ ওপৰত সি কি হৈ গ'ল, একদম বিমূৰত পৰিলে। 20-21 পদত তাতে আপুনি পঢ়িলে দেখিবলৈ পাব। কিন্তু ইয়াৰ স্বত্বেও প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ কেনেকৈ ফুলফিল হ'ল, ইয়াতে আপুনি দেখিবলৈ পাব। প্ৰভু যীশুখ্ৰীষ্ট কেনেকৈ জন্ম হ'ব, তাৰ কি নাম ৰখা হ'ব, এই গোটেইখিনি কথা ইয়াতে আপুনি মতি লিখা 1-18-25 আপুনি পঢ়িবলৈ পাব। এতিয়া আমি ইয়াত শিকিবলগীয়া কথাটো কি আছে, কি কেতিয়াবা ঈশ্বৰৰ পৰিকল্পনাবিলাক আমি চিন্তাধাৰা কৰাৰ দৰে, আমি ভবাৰ দৰে, মানুহে ভাবৰ দৰে নহয়। গতিকে ঈশ্বৰে যি পৰিকল্পনা কৰিছে সেইটো আমাৰ সম্পূৰ্ণ আমাৰ ভাৱনাৰ পৰা দূৰত আছে। তেওঁৰ প্লানটো আনচাৰ্টেনিটি। গতিকে আমি তেওঁৰ পৰিকল্পনাক, তেওঁৰ যোজনাক সম্পূৰ্ণৰূপে ভৰসা কৰিব লাগে। যি মানৱ জীৱনৰ যি ধাৰণা আছে, তেওঁলোকৰ যি পৰিকল্পনা আছে, মানুহৰ যি চিন্তাধাৰা আছে, সেইটো কি কৰিব লাগে, আমি এৰি দিয়া দৰকাৰ আছে। তেতিয়াহে আমি ঈশ্বৰৰ মহান কাৰ্য আমি দেখিবলৈ পাম। গতিকে যেনেকৈ যোচেফেও বিমূৰত পৰিলেও, যোচেফেও স্বৰ্গদূতৰ কথা শুনাৰ পাছত ঈশ্বৰৰ যি পৰিকল্পনা আছে তাৰ সেইটোৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰিলে। আৰু যীশুখ্ৰীষ্টক যে ইমানুৱেল, ঈশ্বৰ আমাৰ লগত আছে, এই কথাষাৰ যোচেফেও কি কৰিলে, ইয়াক মানি ল'লে আৰু তাক স্বীকাৰ কৰিলে। যীশুৰ জন্মৰ বিষয়ে যি প্ৰভু ঈশ্বৰে যি বিশ্বাসযোগ্যতা দেখুৱালে, ঠিক তেনেদৰে আমিও প্ৰভুৰ
বাক্যত যোচেফৰ দৰে ঈশ্বৰৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাস কৰা আৰু ভৰসা কৰাটো দৰকাৰ আছে। আৰু আমি ইয়াত আকস্মিক ধৰণে মৰিয়মৰ গৰ্ভত প্ৰভু যীশুখ্ৰীষ্টৰ যি জন্ম হয়, ইয়াক আমি ঈশ্বৰৰহে পৰিকল্পনা, ইয়াক আমি জনাটো দৰকাৰ আছে। আৰু এইটো এটা কি আছিলে প্ৰফেচি 2000 বছৰ আগতেই প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ 2600 বছৰ আগতেই ইয়াক কি হৈছিলে, ইয়াক আইজায়াই ভগবাদীয়ে ইয়াক ঘোষণা কৰিছিলে। আৰু ঈশ্বৰ যে আমাৰ লগত আছে সেই কথাষাৰ আপুনি আৰু মই বিশ্বাস কৰিব লাগে। আৰু সেই যীশু নামৰ অৰ্থটো হৈছে যে মানুহক পাপৰ পৰা ত্যাগ কি কৰিব, সি পাপৰ পৰা বচাই আনিব। গতিকে তেওঁৰ জন্মৰ দ্বাৰা আমি এই কথাষাৰ আমি জানিব পাৰোঁ যে যীশু ঈশ্বৰৰ পুত্ৰ আৰু গোটেই সংসাৰৰ উদ্ধাৰকৰ্তা হিচাপে পৃথিৱীলৈ তেওঁ আহিছিলে, এতিয়া মানৱ জাতিক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু ঈশ্বৰৰ প্ৰেম সেই দেখাবলৈ তেওঁ আহিছিলে। আৰু তেওঁ যেতিয়া পৃথিৱীত আছিলে, তেওঁ ঈশ্বৰৰ প্ৰেমৰ বিষয়ে আৰু ঈশ্বৰক কেনেকৈ প্ৰেম কৰিব লাগে আৰু মানুহবিলাকক কেনেকৈ প্ৰেম কৰিব লাগে, কেনেকৈ ক্ষমা কৰিব লাগে, সেই কথাষাৰবিলাকো প্ৰভু যীশু নিজৰ শিক্ষাৰ দ্বাৰা দি গৈছিল। আৰু তেওঁৰ শিক্ষাৰ দ্বাৰা আজি পৰ্যন্ত মানুহবিলাকৰ জীৱন পৰিৱৰ্তন হয়, নতুন আশা পায় আৰু তেওঁলোকে উদ্ধাৰ হয়। গতিকে যীশুখ্ৰীষ্টৰ এই জন্ম দিনটো এতিয়াও কি হৈ আছে, এক্টিভলি কাম কৰি আছে। যেতিয়া আমি যীশুখ্ৰীষ্টক আমি বিশ্বাস কৰোঁ, যীশুখ্ৰীষ্টৰ শিক্ষাক আমি বিশ্বাস কৰোঁ, তেওঁৰ পথত আমি যেতিয়া চলোঁ, তেতিয়া যেনেকৈ যোচেফেও বুজি নাপালেও, তেওঁ ঈশ্বৰৰ পৰিকল্পনাক ধৰিব নোৱাৰিলেও, কিন্তু কি কৰিছিলে, সম্পূৰ্ণৰূপে ঈশ্বৰৰ ওপৰত ভৰসা কৰিছিলে। গতিকে এই বৰদিনৰ আপোনাক মই শুভেচ্ছা জনাইছোঁ। আৰু লগতে ঈশ্বৰৰ পৰিকল্পনা আপোনাৰ জীৱনত কি আছে, ইয়াক আপুনি জানি লৈ তেওঁৰ ওপৰত সম্পূৰ্ণৰূপে ভৰসা কৰাটো এটা খ্ৰীষ্টমাছৰ কাৰণে মই আপোনালোকক উৎসাহ কৰি আছোঁ। আপুনি ঈশ্বৰক বিশ্বাস কৰক, ভৰসা কৰক। আপুনি যি পৰিস্থিতিটো আছে নহওক কিয়, আপুনি ঈশ্বৰৰ মাত শুনি ঈশ্বৰৰ কথাক আপুনি ভৰসা কৰি আগবাঢ়িব বুলি মই আপোনাক উৎসাহ কৰিছোঁ। ঈশ্বৰে আপোনালোকক আশীৰ্বাদ কৰক। আকৌ এবাৰ বৰদিনৰ শুভেচ্ছা মই আপোনালোকক জনাই এইখিনিতে আজিৰ মোৰ যি মোক ক'বলগীয়া আছিল এইখিনিতে মই সামৰণি মাৰিছোঁ। প্ৰেইজ দ্য লৰ্ড এণ্ড জয় মেছি।